প্ৰাগ নিউজৰ ষ্টিং অপাৰেশ্যনত ফাদিল সুপাৰী সিন্ডিকেটৰ বিস্ফোৰক তথ্য মুকটচাং মৰিয়নি পথেৰে সৰবৰাহ বাৰ্মিজ সুপাৰী মৰিয়নি আৰক্ষীৰ চকুৰ সন্মুখেৰে পাৰ হয় কোটি কোটি টকাৰ সুপাৰী ট্ৰাক চকুমুনা গুলিৰ ভাৱত মৰিয়নি থানাৰ ওসি গুণিন চুতীয়া সিন্ডিকেট চক্ৰৰে মিতিৰালি আৰক্ষীৰ হয় এগৰাকী মৰিয়নি আৰক্ষী থানাৰ ওসি গুণিন চুতীয়াৰ নাকৰ তলৰে নিতৌ সৰবৰাহ হয় বাৰ্মিজ সুপাৰীৰ ট্ৰাক মৰিয়নিৰ সমীপৰ অসম নাগালেণ্ড সীমান্তৰ সুতাফুলা গেটেৰে পাৰ হয় সুপাৰীৰ ট্ৰাক এই পথটো একমাত্ৰ পথ যেটো পথেৰে আপুনি সুতাফুলা গেট হৈ পেলাই নাগালেণ্ডৰ সুতাফুলা গেট হৈ অসম নাগালেণ্ডৰ সীমান্তৰ এই পথটোৰে অসমত প্ৰৱেশ কৰে ইয়াত সন্ধিয়া 4 বজাৰ পৰা 5 বজাৰ ভিতৰত মৰিয়নি আৰক্ষী এটা টহলদাৰী টিম আহে আৰু তেওঁলোকে ইয়াত বাহৰ পাতি লয় কিন্তু ইয়াতে তেওঁ গোটেই ৰাতিটো থাকে কিন্তু অথচ তেওঁলোকে এখনো আজিলৈকে গাড়ী ধৰিবলৈ সক্ষম হোৱা নাই এখনো ধৰা নাই মৰিয়নি থানা সেইকাৰণে সন্দেহৰ আৱৰ্তন হৈছে যে আৰক্ষী বিষয়া এজন যিহেতু এই পথটো ব্যৱহাৰ কৰি পেলাই তেওঁলোকে বিনা দ্বিধাই দৈনিক 5ৰ পৰা 10খন 12খন তেনেকে সুপাৰী গাড়ী চোৰাং ব্যৱসায়ীসকলে নি আছে প্ৰতি কিলোগ্ৰাম সুপাৰীৰ বিনিময়ত সিন্ডিকেট চক্ৰই সংগ্ৰহ কৰে 65 পৰা 75 লাখ টকাৰ প্ৰটেকশ্যন মানি লৈ শ্ৰীৰামপুৰ গেটলৈকে ট্ৰাকৰ দায়িত্ব গ্ৰহণ কৰে সিন্ডিকেট চক্ৰটোৱে সিন্ডিকেট চক্ৰই ইতিমধ্যে মেনেজ কৰি লৈছে সীমা শুল্ক বিভাগক অসমৰ ৰাজপথেদি বাৰ্মিজ সুপাৰী ট্ৰাক পাৰ কৰি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা আছে মৰিয়নি আৰক্ষীৰো সেই চিচিটিভিটো যোৱা 2 মাহৰ তেওঁলোকে ষ্টৰেজ চাওক ৰাতি কেইখন ট্ৰাক এইফালেদি পাৰ হৈ গৈছে এই কথা স্পষ্ট হৈ যাব আৰু এটা চিচিটিভি মই দেখুৱাম এই ৰঙা ৱাৰ ওলমি থকা যেটো খুঁটা সেই খুঁটাটোত এটা চিচিটিভি আছে এই দুটা চিচিটিভি যদি চাই দিয়ে এই দুটা চিচিটিভি যদি পৰীক্ষা কৰি দিয়ে তেতিয়া হলে যোৱা 2 মাহত কেইখন সুপাৰী গাড়ী এইফালেদি পাৰ হৈ গৈছে বাৰ্মিজ সুপাৰী গাড়ী তাৰ টন্ন হিচাপ যোৰহাটৰ এছপি আৰু তিতাবৰৰ মহকুমা যিগৰাকী এছডিপিও আছে আৰক্ষীৰ যিগৰাকী বিষয়া আছে তেওঁলোকে টন্নকৈ পাই যাব আমি ক'ব নালাগে 2 নম্বৰ কৰা মানুহৰ এখন স্বৰ্গভূমি ভূস্বৰ্গ আপোনাৰ স্বৰ্গ যিখিনি মানে মানুহে 2 নম্বৰ কৰে 2 নম্বৰ কৰা এখন মৰিয়নি এখন তেওঁলোকে স্বৰ্গভূমি প্ৰশাসনক এটা প্ৰশ্ন অসম চৰকাৰক এটা প্ৰশ্ন ভাৰত চৰকাৰক এটা প্ৰশ্ন যে এইবোৰ নধৰে কিয় আমি আপোনাক আমাৰ পূৰ্বৰ প্ৰতিবেদনত দেখুৱাইছিলো যোৰহাট আৰক্ষীয়ে জব্দ কৰা এখন সুপাৰী ভৰ্তি ট্ৰাক যিখন ট্ৰাকত আছিল 30 লাখ টকাৰ সুপাৰী আমাৰ ষ্ট্ৰিং অপাৰেশ্যনত পোহৰলৈ আহিছিল এই ট্ৰাকসমূহ সৰবৰাহ কৰাত আৰক্ষীক মেনেজ কৰা দুজন ব্যক্তি অভিষেক গুপ্তা আৰু বাপ্পি গুপ্তাৰ নাম পোহৰলৈ আহিছিল সুপাৰী সিন্ডিকেটৰ ভয়ংকৰ তথ্য অভিষেক গুপ্তা আৰু বাপ্পি গুপ্তা দুজন চোৰ সুপাৰী চোৰ সেইবিলাক মাফিয়া বা সিন্ডিকেটৰ মাষ্টৰ নহয় ইমান ডাঙৰ ডেজিগনেশ্যন নাই তেওঁলোকৰ চোৰ এই চোৰ দুজনৰ গাড়ীখন যোৰহাটৰ বাইপাছত ধৰা পৰিলে তেওঁলোকৰ 170 বস্তা বাৰ্মিজ সুপাৰী সহ যিখিনি বস্তা এতিয়াও পৰি আছে ভোগদৈত এই যিখন চকী এই চকী দায়িত্বটো হ'ল যে সেইবিলাক যিবিলাক চোৰ গাড়ী বা সুপাৰী যেহেতু 1 টকা পইচা ভাৰত চৰকাৰে নাপায় 1 টকাও নাপায় 8 অনা পইচাও নাপায় সেই গাড়ীবিলাক ইয়াত ধৰিব লাগে এটা নধৰে কিয় আমাৰ পৰৱৰ্তী প্ৰতিবেদনত আমি আপোনাক দেখুৱাম এই সিন্ডিকেট চক্ৰৰ লগত আৰু কোন জড়িত হৈ আছে যোৰহাটৰ পৰা উৎপল বৰা প্ৰাগ নিউজ